হৰে কৃষ্ণ, জয় জগন্নাথ। তো আজি এটা পবিত্ৰ অনুষ্ঠান হেৰা পঞ্চমী। আমি জানো যে জগন্নাথৰ ৰথযাত্ৰা আজি 5 দিন আগত আৰম্ভ হৈছিল আৰু আজি হৈছে পঞ্চম দিন। গতিকে এই পঞ্চম দিনৰ এটা অতি মধুৰ লীলা হৈছিল জগন্নাথক, আৰু লগতে আজি দিনটোত হেৰা পঞ্চমীটো উদযাপন কৰা হয়। হেৰা মানে হৈছে দেখা বা চোৱা, আৰু পঞ্চমী হ'ল পঞ্চমী তিথি। গতিকে আহাৰ মাহৰ শুক্লপক্ষৰ আজি শুভ পঞ্চমী তিথি। এই দিনটোতেই এই মহান উৎসৱটো উদযাপিত হৈছিল। কোৱা হয় যে জগন্নাথে যেতিয়া ৰথযাত্ৰা আৰম্ভ কৰে সেই সময়তে তেওঁৰ ভাই, তেওঁৰ ককায়েক বলৰাম, ভগ্নী সুভদ্ৰাক লৈ সুদৰ্শন সহ ওলাই আহোঁতে লক্ষীদেৱী অলপমান মনটো বিচলিত হৈছিল তেওঁক এৰি থৈ অহা দেখি। তেতিয়া জগন্নাথে কৈছিল যে তুমি মোৰ দাদা থাকিব, ভণ্টি থাকিব, মই মাহীৰ ঘৰত যাম আৰু আহিম, এদিনৰ কাৰণে মাত্ৰ যাওঁ। এই ভাৱ লৈ পেলাই জগন্নাথ আহিছিল, আৰু লক্ষীদেৱীয়ে তেওঁক এই কথাত অনুমতি প্ৰদান কৰিছিল। কিন্তু দেখা গ'ল যে জগন্নাথ যথাসময়ত উভতি নাহিল। এদিন পাৰ হ'ল, দুদিন পাৰ হ'ল, 3 দিন পাৰ হ'ল। লক্ষ্মীদেৱীৰ উৎকণ্ঠা বৃদ্ধি পালে, আৰু পঞ্চম দিনত আৰু লক্ষ্মীদেৱী ৰৈ থাকিব নোৱাৰিলে। তেওঁ ক্ৰোধান্বিত হৈ গ'ল, প্ৰেমত ক্ৰোধান্বিত হৈছে চাবৰ কাৰণে জগন্নাথক নেদেখাৰ বাবে। গতিকে তেওঁ ভাবিলে যে কেনেকৈ জগন্নাথক ঘূৰাই আনিব পাৰি। তেতিয়া তেওঁ ব্ৰহ্মাক তুতি কৰিলে, আৰু ব্ৰহ্মাই তেওঁক এটা উপায় দিলে যে তুমি বিমলা মন্দিৰৰ পৰা অলপ মোহিনী চূৰ্ণ লৈ যোৱা, আৰু এই চূৰ্ণ যেতিয়াই জগন্নাথক ছটিয়াই দিবা, লগে লগে জগন্নাথ আৰু ৰৈ থাকিব নোৱাৰিব, তোমাৰ তাত আহি তোমাৰ লগত ঘূৰি আহিব। এই কথামতে লক্ষ্মী দেৱীয়ে বিমলা মন্দিৰৰ পৰা মোহিনী চূৰ্ণ লৈ যাত্ৰা আৰম্ভ কৰিলে গুণ্ডিচা মন্দিৰলৈ। তেওঁৰ যিমানবিলাক লগৰীয়া আছিল সকলোকে লৈ এখন সোণৰ দোলাত উঠি তেওঁ যাব ধৰিলে গুণ্ডিচা মন্দিৰ। কিন্তু ইতিমধ্যে জগন্নাথে যেতিয়া গম পালে যে ক্ৰোধান্বিত হৈ লক্ষ্মী দেৱী আহি আছে, তেওঁ ভয় খালে, আৰু ভয় খাই তেওঁ লগৰ সকলোবিলাক যিমান সহচৰ আছিলে সকলোকে ক'লে যে লক্ষীদেৱীক ভিতৰত আহিব নিদিবা, দৰ্জা বন্ধ কৰি থোৱা, কাৰণ তেওঁ বহুত খং কৰি আহি আছে। ইতিমধ্যে সহচৰসকলে দৰ্জাখন বন্ধ কৰি দিলে, আৰু যেতিয়া লক্ষ্মীদেৱী গৈ পাই চূৰ্ণটো ছটিওৱা দূৰৰে কথা, দৰ্জা বন্ধ আছে, তেওঁ বহুত আৰু ক্ৰোধান্বিত হৈ গ'ল। আৰু ক্ৰোধান্বিত হৈ লগৰীয়াসকলক ক'লে, বোলা যে আমি ঘূৰি যাওঁ, আমাক ইমান ধৰণে তিৰস্কৃত কৰিছে, মই জগন্নাথক এতিয়া ঘূৰি আহোঁ ব্যৱস্থাটো যেতিয়া ঘূৰি আহিব, মই তেতিয়া তেওঁক এটা উচিত শিক্ষা প্ৰদান কৰিম। আৰু ক'লে যে মই তোমালোকক আজ্ঞা কৰিছোঁ, তোমালোকে জগন্নাথৰ যিখন ৰথ নন্দীঘোষ সেইখন ভাঙি দিয়া। তেতিয়া সহচৰবিলাকে ইতিমধ্যে ক্ৰোধান্বিত হৈ আছে, গতিকে তেওঁলোকে গৈ যিখন জগন্নাথৰ ৰথ নন্দীঘোষ সেইখনত চকাৰ কিছু ক্ষয় ক্ষতি কৰি গুচি আহিলে। কিন্তু ঘূৰি আহোঁতে লক্ষ্মীদেৱীৰ মনত অনুতাপ হ'ল যে তেওঁ ক্ৰোধত পৰি কি কৰিলে। যাই হওক, তেওঁ ঘূৰি আহিছে, আৰু জগন্নাথৰ সহচৰসকলে কৈছিল যে আমি প্ৰভু জগন্নাথক অহা কালিলৈকে আপোনাৰ তালৈ ঘূৰাই লৈ যাম। তেওঁ লক্ষ্মীদেৱী ঘূৰি আহিলে। আহোঁতে তেওঁ বাটত মনত অনুতাপ কৰিছিলে যে কেনেকৈ মই এইখিনি কাম নকৰা হ'লেও হ'লহেঁতেন। যাই হওক, ঘূৰি আহি আকৌ তেওঁ ক্ৰোধ বাঢ়ি গ'ল, কাৰণ তেওঁ জগন্নাথটো পঞ্চমীৰ পাছত ষষ্ঠীৰ দিনা নাহিলে, সপ্তমীৰ দিনা অহা নাই। এনেকৈ মুঠ 9 দিনৰ মূৰত যেতিয়া জগন্নাথৰ যাত্ৰা আৰম্ভ কৰিছে, তেতিয়া লক্ষ্মীদেৱীয়ে এইবাৰ জগন্নাথক ভিতৰত অহা ৰাস্তাখন বন্ধ কৰি দিছে, শ্ৰীমন্দিৰ যাতে আহিব নোৱাৰে। আৰু জগন্নাথে তেতিয়া লক্ষ্মীদেৱীৰ কাৰণে তেওঁৰ অনুগামীসকলক ক'লে যে তোমালোকে বহু পৰিমাণৰ ৰসগোল্লা লৈ আহা, মই লক্ষ্মীদেৱীক সেইখিনি প্ৰদান কৰিব বিচাৰোঁ, যাতে তেওঁৰ ক্ৰোধ কমি যায়। এইদৰে ভগৱান জগন্নাথে লক্ষ্মীদেৱীৰ কাৰণে ৰসগোল্লাৰ ব্যৱস্থা কৰিলে। আচলতে ৰসগোল্লাবিলাকত আছিল জগন্নাথৰ অপাৰ প্ৰেম, অতাৰ মিলনৰ আশা। এই যিটো আজিৰ উৎসৱ, সেইটোক হেৰা পঞ্চমী বুলি কোৱা হয়। এইটো এটা লক্ষ্মীদেৱীৰ বিজয় উৎসৱ বুলি কোৱা হয়, ইয়াক প্ৰেমৰ উৎসৱ বুলি কোৱা হয়, ইয়াক মিলনৰ উৎসৱ বুলি কোৱা হয়, ইয়াক শুদ্ধ প্ৰেম ভক্তিৰ প্ৰকাশৰ উৎসৱ বুলি কোৱা হয়। গতিকে এই উৎসৱটোত আমি সকলোৱে হেৰা পঞ্চমীটোত লক্ষ্মীদেৱীৰ যিটো মনৰ প্ৰকৃত ভাৱ,
এইটো ভাৱ বুজি লক্ষ্মী দেৱীক আমি শ্ৰদ্ধা আৰু প্ৰণাম জনাব লাগে। জয় জগন্নাথ।